বিশেষকৈ আজি মৰ্ণিঙতে ফিল্ডলৈ আহিলোঁ আৰু বহুত দিনৰ মূৰত আমি বিশেষকৈ ইণ্টাৰভিউ ওচৰ চাপাৰ কাৰণে আমি ৰানিং কৰিব আহিলোঁ। আমি চাই থাকোঁ স্ক্ৰীণৰ কাৰণে আমি ৰানিং কেনেদৰে কৰোঁ। গুড মৰ্ণিং গাইজ। বিশেষকৈ আমি এতিয়া ৰানিং কৰাৰ আগত মানে কি ABC ড্ৰেছ কৰিব লাগে মোক দেখাই পেলাই আমি ৰানিং কেনেধৰণে ষ্টাৰ্ট কৰিম দেখাব চেষ্টা কৰিম। চাই থাকোঁ স্ক্ৰীণত আমি প্ৰথম আমি কি বুলি কয় ফাৰ্ষ্ট আমি কেনেধৰণে কি কৰিব লাগে প্ৰথম আমাৰ এইবোৰ কিবা কৰি ল'ব লাগিব মানে এক্সাৰচাইজ কৰি পেলাই প্ৰথমতে ইয়াবোৰ ক্লিয়াৰ কৰি ল'ব লাগিব তাৰপিছতে আমি ৰানিং কৰিব পাৰিম। তাৰ বাবে চাই থাকোঁ আমি ফাৰ্ষ্ট ষ্টেজটো আমি কেনেকৈ কৰিব লাগিব। ফাৰ্ষ্ট আমি প্ৰথমত গাবোৰ আমি ষ্টেমিনা আৰু এইবোৰ গৰম কৰিব লাগিব আৰু শ্ল' মোশ্যনকৈ ৰানিং কৰিব লাগিব আৰু ছেকেণ্ড ষ্টেজ ফ্ৰেণ্ডছ হৈছে আমাৰ ছেকেণ্ড ষ্টেপ আৰু আমি থাৰ্ড ষ্টেপ দেখা ষ্টাৰ্ট কৰিলে চাই থাকোঁ। মোৰ থাৰ্ড ষ্টেপ আমি জাষ্ট গাটো অলপ ক্লিয়াৰ কৰিছোঁ। আমি এতিয়া ট্ৰেইনিং কৰাৰ আগত কেনেধৰণে এক্সাৰচাইজ কৰিব লাগে আৰু দেখাই আছোঁ চাই থাকোঁ। ৰানিং কৰাৰ আগত এনেধৰণে এক্সাৰচাইজ কৰিলে আমাৰ যিটো এইবোৰ বিষ ওলায় আৰু ইফালে প্ৰব্লেম হয় ন সেইবোৰ মানে হাত সাৰিবৰ কাৰণে এইবোৰ এক্সাৰচাইজ কৰিব লাগিব। এতিয়া আমি ৰানিং কৰিম স্ক্ৰীণৰ ধুনীয়াকৈ চাই গৈছে। হাই গাইজ, ফাইনেলি কি ক'ব আজি বহুত দিন মোৰ ৰানিং কৰাৰ বাবে বহুত ভাগৰ লাগিছে। তাৰ বাবে টাইম নোচোৱাকৈ জাষ্ট মাৰি দিলোঁ আৰু 3200 মিটাৰ। আৰু কি ক'ব গাইজ, কিবা এটা পাবলৈ কিবা এটা হেৰাব লাগে তাৰ বাবে কষ্ট কৰিব লাগিব কাৰণ কিমাননো এনেকৈ থাকিম ন আৰু সময়ো আহি পাইছে। তাৰ বাবে আমি কষ্ট কৰিব লাগিব হাৰ্ডৱৰ্ক আৰু স্মাৰ্ট দুয়োটাই। আৰু সকলোকে মটিভেশ্যন দিলোঁ আৰু মানে সকলোৱে স্মাৰ্ট আৰু হাৰ্ডৱৰ্ক দুয়োটাই সকলোৱে জাৰি ৰাখক আৰু মই ৰাখিছোঁ এইবাৰ যাতে সকলোৱে একমতভাৱে ল'ব বিচাৰোঁ গাইজ। চাই থাকক আৰু আমি দেখাব চেষ্টা কৰিম এতিয়া চাই থাকক আপোনালোকে আৰু হ'লে চিনাপো দেখাম গাইজ কিমান মাৰিব পাৰোঁ আৰু লং জাম্প কিমান মাৰিব দেখাব চেষ্টা কৰিম গাইজ। চাই থাকক স্ক্ৰীণৰ পৰাকৈ। হাই গাইজ, হৈছে আমাৰ লং জাম্প ট্ৰেক। আমি এতিয়া লং জাম্প মাৰো দেখাম গাইজ কিমান আমি মাৰিব পাৰোঁ। গাইজ ফাইনেলি লং জাম্প আৰু চিন আপ আৰু ৰানিং আমি ৰানিং কৰি কমপ্লিট হৈ গ'ল। বিশেষকৈ আজি মিনি ব্লগটি ইমানতে সামৰিছোঁ আৰু যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই সেইসকলক ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেধৰণে ভাল মটিভেশ্যন বা ভিডিঅ' পাবৰ বাবে আৰু ইণ্টাৰভিউ যিকোনো পাবৰ বাবে মোৰ চেনেলটি আজি ইমানতে আমি সামৰি মাৰিছোঁ। ধন্যবাদ থাকিল গাইজ।